সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলো ভালে আছা। আজি সৰ্বপ্ৰথমে তোমালোক সকলোকে মোৰ জিতু কৈৰী অফিচিয়েল নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আমি ৰাজনীতি বিজ্ঞান দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞান স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি পাৰ্ট 2ৰ পৰা বা অংশৰ পৰা আমি প্ৰথম অধ্যায়টোৰ এটা টপিক ইতিমধ্যে আমি আলোচনা কৰিলোঁ। আৰু আজিৰ ক্লাছত আমি অন্য এটা গুৰুত্বপূৰ্ণ টপিকৰ বিষয়ে আলোচনা কৰিম। আৰু প্ৰায় 6 নম্বৰৰ কাৰণে বা 4 নম্বৰৰ কাৰণে পৰীক্ষাত আহি থাকে বা লং কুৱেশ্যন এটা আহি থাকে। সেই লং কুৱেশ্যনটো হৈছে ভাৰত বিভাজনৰ ফলাফল বা পৰিণতি, তেনেকৈ কুৱেশ্যনটো কেতিয়াবা আহিব পাৰে। তো ভাৰত বিভাজন কেতিয়া হৈছিল আমি ইয়াৰ আগৰ ক্লাছত ইতিমধ্যে আলোচনা কৰিলোঁ, হ'লেও মই কৈ দিছোঁ। 1947 চনৰ 14 আগষ্টৰ মাজনিশা ভাৰতবৰ্ষখন ধৰ্মৰ ভিত্তিত বা সম্প্ৰদায়ৰ ভিত্তিত দুটা ভাগত ভাগ হৈছিল, এফালে ভাৰতবৰ্ষ আনফালে পাকিস্তান। তো এতিয়া কথাটো হ'ল, সেই ভাৰত বিভাজন হোৱাৰ ফলত আমি ইতিমধ্যে গম পালোঁ যে দেশ বিভাজনৰ ফলত দুখন দেশ বা দুটা ভাগত ভাৰতবৰ্ষখন ভাগ হৈছিলে, ভাৰতবৰ্ষ আৰু পাকিস্তান। এতিয়া আমি সেই ভাৰত বিভাজনৰ ফলাফল বা পৰিণতিসমূহ আলোচনা কৰিব লাগে। তো প্ৰথম ফলাফলটো হৈছে যে দুখন স্বাধীন ৰাষ্ট্ৰ গঠন। এতিয়া কথাটো হ'ল যে ভাৰত বিভাজন হোৱাৰ ফলত সমগ্ৰ বিশ্ববাসীয়ে দুখন নতুন ৰাষ্ট্ৰ লাভ কৰিছিলে। এটা হ'ল ভাৰতবৰ্ষ আৰু আনফালে এখন হৈছে পাকিস্তান। ঠিক আছে, তো সেইটো সম্ভৱ হৈছে ভাৰত বিভাজনৰ বা দেশ বিভাজনৰ ফলস্বৰূপে সেইটো সংঘটিত হৈছে বা সম্ভৱ হৈছে। দ্বিতীয়টো হৈছে শৰণাৰ্থীৰ সমস্যা। এতিয়া শৰণাৰ্থী মানে কি? এতিয়া শৰণাৰ্থী হৈছে সেইসকল লোক যিসকলে 2 নম্বৰ ফলাফলটো হৈছে শৰণাৰ্থীৰ সমস্যা। এতিয়া ভাৰত বিভাজনৰ ফলত বা ভাৰত বিভাজনৰ এটা গুৰুত্বপূৰ্ণ ফলাফল হৈছে শৰণাৰ্থীৰ সমস্যা। দুয়োখন দেশৰ জনসাধাৰণে ভাৰত বিভাজনৰ সময়ছোৱাত শৰণাৰ্থীৰ সমস্যাত ভুক্তভোগী হ'ব লগা হৈছিল। সেই সময়ছোৱাত প্ৰায় 80 লাখতকৈও অধিক লোকে ঘৰ বাৰী হেৰুৱাব লগা হৈছিল, য'তে ত'তে নিজৰ সময় অতিবাহিত কৰিব লগা হৈছিল। তেওঁলোকৰ নিৰ্দিষ্ট ঘৰ বা তেওঁলোক গৃহহীনতাত ভুক্তভোগী হ'ব লগা হৈছিল। তৃতীয় সমস্যাটো হৈছে ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন। দেশ বিভাজনৰ সময়ছোৱাত সংঘটিত হোৱা এটা গুৰুত্বপূৰ্ণ সমস্যা বা ফলাফল হৈছে ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন হৈছিল। অৰ্থাৎ আমাৰ যিবিলাক ৰাজহুৱা সা সম্পত্তি আছে, স্কুল কলেজ যিয়ে নহওক, তাৰমানে ৰাস্তা পদূলি যিয়ে নহওক, সেইবিলাকৰ বা যিয়ে নহওক আৰু এইবিলাক যিবিলাক ৰাজহুৱা সা সম্পত্তি আছে সেইবিলাকৰ ক্ষতিসাধন হৈছিল। কাৰণ দেশ বিভাজনৰ সময়ছোৱাত দুয়োখন ৰাষ্ট্ৰৰ জনসাধাৰণে ধৰ্মৰ ভিত্তিত সাম্প্ৰদায়িক সংঘৰ্ষত লিপ্ত হৈছিলে, যাৰ কাৰণে তেওঁলোকে এই ৰাজহুৱা সা সম্পত্তিৰ ক্ষতিসাধন কৰিছিল। তাৰ পৰা 4 নম্বৰ সমস্যাটো হৈছে সংখ্যালঘু আৰু সংখ্যাগৰিষ্ঠৰ সমস্যা। অৰ্থাৎ ইয়াত কি ক'ব বিচাৰিছে যে আমি যিহেতু গম পাইছোঁ যে ভাৰতবৰ্ষ বিভাজন হৈছিল ধৰ্মৰ ভিত্তিত, আৰু ইছলাম ধৰ্মাৱলম্বীৰ লোকসকলক লৈ পাকিস্তান গঠন কৰা হৈছিল আৰু হিন্দু ধৰ্মাৱলম্বীৰ লোকসকলক লৈ ভাৰতবৰ্ষ গঠন কৰা হৈছিল। এতিয়া এনেকে যদিও ধৰ্মৰ ভিত্তিত ভাগ কৰা হৈছিল, হ'লেও এখিনি ইছলাম ধৰ্মাৱলম্বীৰ মানুহ এতিয়াও বা সেই সময়ছোৱাত আমাৰ ইয়াত থাকি গ'ল, বা এতিয়া যদি আমি পাকিস্তানত চাওঁ তাতো হিন্দু ধৰ্মাৱলম্বীৰ লোক আছে। তাত যিসকল হিন্দু ধৰ্মাৱলম্বীৰ লোক আছে তেওঁলোক তাত সংখ্যা লঘিষ্ঠত পৰিণত হ'ল, আৰু আমাৰ ইয়াত যিসকল ইছলাম ধৰ্মাৱলম্বীৰ লোক আছে তেওঁলোক সংখ্যা লঘিষ্ঠত পৰিণত হ'ল, আৰু তাত থকা ইছলাম ধৰ্মাৱলম্বীৰ লোকসকল সংখ্যাগৰিষ্ঠত পৰিণত হ'ল। ঠিক তেনেকৈ ভাৰতবৰ্ষত থকা হিন্দু ধৰ্মাৱলম্বীৰ লোকসকল সংখ্যা গৰিষ্ঠত পৰিণত হ'ল। আৰু তো আমি ক'ব লাগিব যে ভাৰত বিভাজনৰ ফলত এই সংখ্যালঘু আৰু সংখ্যাগৰিষ্ঠৰ সমস্যাই দেখা দিছিল। 5 নম্বৰ ফলাফলটো হৈছে প্ৰব্ৰজনৰ সমস্যা। এতিয়া ভাৰতবৰ্ষই ভাৰত বিভাজনৰ পাছত প্ৰব্ৰজনকাৰীৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। তাৰপিছত 6 নম্বৰটো দিছে হৃদয়ৰ বিভাজন। এতিয়া ভাৰত বিভাজন হোৱাটো বহুতে বিচৰা নাছিল। এতিয়া আমি মহাত্মা গান্ধীৰ কথা ক'ব পাৰোঁ। তেওঁ ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল। তেওঁ সকলোকে একগোট কৰি ৰখাটো বিচাৰিছিল, বা হিন্দু বা
মুছলমানৰ মাজত বিভাজন হোৱাটো তেওঁ বিচৰা নাছিল। তো আমি ক'ব লাগিব যে হৃদয়ৰ বিভাজন হৈছিল। তাৰপৰা 7 নম্বৰটো হৈছে সাম্প্ৰদায়িক সংঘৰ্ষ। এতিয়া ভাৰত বিভাজনৰ ফলত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূচনা হৈছিল। হিন্দু মুছলমানৰ মাজত ধৰ্মৰ ভিত্তিতে হওক বা সাম্প্ৰদায়িকতাবাদৰ ভিত্তিতে হওক, দুয়োটা ধৰ্মৰ মাজত বা দুয়োটা জাতিৰ মানুহৰ মাজত তাৰমানে সাম্প্ৰদায়িক সংঘৰ্ষৰ সূচনা হৈছিল। ঠিক আছে, আৰু আমি এই 7টা পইণ্ট আলোচনা কৰিলোঁ। আৰু কাৰোবাক যদি নোটৰ প্ৰয়োজন হয় তেন্তে মোৰ ইনষ্টাগ্ৰামত গৈ জিতু কৈৰী বুলি আছে, তাত গৈ তোমালোকে DM কৰিব পাৰা। আৰু আমি আজিৰ ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।